এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো মৰমী কাশ্যপে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰৰ কেবিনেট বৈঠকত উন্নয়ন খণ্ডৰ পুনৰ গঠন পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা নিৰ্ধাৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি ক্ৰমাৎ জটিল 19খন জিলা বানৰ কবলত আজি ৰাভা দিৱস ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দিনজোৰা কাৰ্যসূচীৰে কলাগুৰুক স্মৰণ প্ৰশ্নৰ কাকত ফাদিল হোৱা সন্দৰ্ভত জুনত অনুষ্ঠিত ইউজিচিৰ নেট পৰীক্ষা কেন্দ্ৰীয় চৰকাৰৰ বাতিল আৰু ICC T20 বিশ্বকাপত ছুপাৰ 8 পৰ্যায়ৰ খেলত আজি ভাৰত আৰু আফগানিস্তানৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি ৰাজ্যত অহা নৱেম্বৰ মাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যখনত ইতিমধ্যে বিধানসভা আৰু লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত আৰু উন্নয়ন খণ্ডসমূহৰো পুনৰ গঠন কৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অহা 30 আগষ্টৰ পূৰ্বে পঞ্চায়তসমূহত আৰু 15 ছেপ্টেম্বৰৰ পূৰ্বে ব্লকসমূহৰ পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে সৰ্বাধিক 17খন গাঁও পঞ্চায়তলৈ একোটা উন্নয়ন খণ্ড গঠন কৰা হ'ব তেওঁ কয় যে বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ পাছত উন্নয়ন খণ্ডৰ বিদ্যমান অধিকাৰ ক্ষেত্ৰক এটাকৈ অধিক বিধানসভা সমষ্টি কৰাৰ বাবে পুনৰ গঠন আৰু সীমা নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা উদ্ভৱ হয় পুনৰ গঠনৰ পাছত এটা উন্নয়ন খণ্ড কেৱল এটা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হ'ব উন্নয়ন খণ্ডৰ মুঠ সংখ্যা বৰ্তমানৰ 219টাতকৈ অধিক নহ'ব যদি কোনো উন্নয়ন খণ্ড 2 বা ততোধিক জিলাৰ মাজত বিভক্ত কৰা হয় বৰ্তমানৰ খণ্ড মুখ্য কাৰ্যালয় থকা জিলাৰ খণ্ড হিচাপে বিবেচনা কৰা হ'ব এটা উন্নয়ন খণ্ডৰ অধীনত সৰ্বাধিক 17খন গাঁও পঞ্চায়ত থাকিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাওৰ উন্নয়ন খণ্ডসমূহত কোনো পৰিৱৰ্তন নহ'ব মন্ত্ৰী ডাঃ পেগুৱে কয় যে প্ৰতিটো বিধানসভা সমষ্টিত 4টাকৈ জিলা পৰিষদৰ সমষ্টি থাকিব আৰু প্ৰতি 30,000 জনসংখ্যাৰ বিপৰীতে এটাকৈ জিলা পৰিষদৰ সমষ্টি গঠন হ'ব আনহাতে লোকসভা নিৰ্বাচনৰ পূৰ্বে বহু ব্যৱসায়ীলৈ GST জাননী প্ৰেৰণ কৰা বিষয়টোও কালি অনুষ্ঠিত কেবিনেট বৈঠকত আলোচনা কৰা হয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ 6খন চহৰ তিনিচুকীয়া শিৱসাগৰ যোৰহাট গুৱাহাটী তেজপুৰ আৰু শিলচৰৰ ব্যৱসায়ীসকলৰ সৈতে GSTৰ বিষয়টো লৈ মন্ত্ৰীদ্বয় অজন্তা নেওগ আৰু অশোক সিংহালে অহা পষেকৰ ভিতৰত আলোচনাত মিলিত হ'ব এই আলোচনাৰ ভিত্তিত যুগুতাই উলিওৱা প্ৰতিবেদন পৰ্যালোচনা কৰি কেবিনেটে পৰৱৰ্তী কাৰ্যব্যৱস্থা ল'ব তদুপৰি ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিত খেলৰ মান উন্নত কৰাৰ বাবে একোটা যুৱ ক্লাব স্থাপনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয় এই ক্লাবসমূহত চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে 5 লাখ টকাকৈ প্ৰদান কৰিব আৰু চৰকাৰৰ তৰফৰ পৰা প্ৰতিটো ক্লাবকে 10 লাখ টকাৰ খেলৰ সামগ্ৰী প্ৰদান কৰা হ'ব ৰাজ্যখনত শেহতীয়াকৈ 19খন জিলা বানৰ কবলত পৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কালি প্ৰকাশ কৰা তথ্য অনুসৰি 48টা ৰাজহচক্ৰৰ 979খন গাঁৱৰ প্ৰায় 3 লাখ লোক বানৰ কবলত পৰিছে প্ৰশাসনে স্থাপন কৰা 105টা আশ্ৰয় শিবিৰত 12,000ৰো অধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে এই বানত 26জন লোকৰ মৃত্যু হোৱাৰ লগতে কৰিমগঞ্জত 5জন লোকৰ ভূমিস্খলনত মৃত্যু হৈছে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বিভিন্ন নৈৰ উপনৈৰ পানী বাঢ়ি থকাৰ ফলত ৰাজ্যখনৰ 9 অঞ্চল প্লাবিত হৈছে ইপিনে নগৰ অঞ্চলত হোৱা বানত কোকৰাঝাৰ কামৰূপ কাছাৰ কামৰূপ মহানগৰ আৰু নলবাৰী জিলাত 1000তকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে প্ৰশাসনে এই জিলাকেইখনত স্থাপন কৰা 2টা আশ্ৰয় শিবিৰত 235জন লোকে আশ্ৰয় লৈ আছে ইপিনে বানৰ ফলত বিভিন্ন অঞ্চলত পথ যোগাযোগ আৰু আন্তঃগাঁথনিৰো ক্ষতি হৈছে চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে নলবাৰী জিলাৰ 6টা ৰাজহচক্ৰৰ 109খন গাঁও বানৰ কবলত পৰিছে জিলাখনৰ বৰভাগ ৰাজহচক্ৰৰ 18খন খগ্ৰাপাৰৰ 29খন বানেকুচি 5খন পশ্চিম নলবাৰী 8খন আৰু টিহুৰ 15খন আৰু নলবাৰী ৰাজহচক্ৰৰ বানৰ কবলত পৰিছে জিলাখনত স্থাপন কৰা 6টা আশ্ৰয় শিবিৰত 3 শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে নলবাৰী জিলাৰ বানাক্ৰান্তৰ বাবে হেল্পলাইন নম্বৰ 1077ৰ উপৰি 036242202219 মুকলি কৰিছে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল বছৰৰ প্ৰথমটো বানত বুৰিছে নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ মাজেৰে বৈ যোৱা ননৈ শুক্লাই কুলচি নদীকে ধৰি দক্ষিণ বাহিনী নৈসমূহৰ বাঢ়নি পানীয়ে জিলাখনৰ বিভিন্ন অঞ্চল প্লাবিত কৰাৰ উপৰি ওদালগুৰি আৰু টংলা নগৰৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে ভেৰগাঁও মহকুমাৰ পৰবাহুচোৱা গাঁৱৰ বানাক্ৰান্ত 25টা পৰিয়ালৰ লগতে শতাধিক লোক পৰবাহুচোৱা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত আশ্ৰয় দিয়া হৈছে গোৱালপাৰা জিলাতো বানে জটিল ৰূপ লৈছে নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা পানীয়ে জিলাখনৰ 9 অঞ্চল প্লাবিত কৰাৰ লগতে বাট পথ দলং আদিৰো ক্ষতিসাধন কৰিছে
জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি জিলাখনত এতিয়ালৈ ৭৯খন ৰাজহ গাঁও বানৰ কবলত পৰিছে। ইয়াৰে লক্ষীপুৰ ৰাজহ চক্ৰৰ ২৬খন, বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭খন, মাটিয়া ৰাজহ চক্ৰৰ ৩১খন আৰু দুধনৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ৫খন ৰাজহ গাঁও প্লাবিত হৈ ৩,১৪০ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰংছাই উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত ১৭০ গৰাকী লোকক আশ্ৰয় প্ৰদান কৰিছে। ইফালে জলেশ্বৰ সমষ্টিৰ হাটশিয়া পামেৰবিলা হৈ খলিচাভিটা গাইবান্ধালৈ যোৱা পথত থকা দলংখন পানীৰ ঢলে উটুৱাই নিয়াত ৰাইজে নাৱেৰে পথছোৱা পাৰ হ'বলৈ দিয়া হৈছে। এই সমষ্টিৰ ধুমেৰঘাট অঞ্চল প্লাবিত হোৱাত বিগত ৩ দিন ধৰি ধুমেৰঘাট আৰু লক্ষীপুৰৰ যাতায়াত বিচ্ছিন্ন হৈ আছে। একেদৰে সিজুকুনা গাঁৱৰ কাঠৰ দলংখন উটুৱাই নিয়াত প্ৰায় 10খন গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। আনহাতে ৰংছাই জিঞ্জিৰাম নৈৰ বাঢ়নী পানীয়ে জুৰিগাঁও বৰ্মনপাৰা অঞ্চলত বানৰ সৃষ্টি কৰিছে। একেদৰে দৰাকা অঞ্চলৰ মঘু ক্ষত্ৰিয়পাৰা, পুথিমাৰী, জগন্নাথপাৰা, কিশোৰীডুবি আদি গাঁৱত বানে শোচনীয় ৰূপ লৈছে। ধুবুৰীৰ লগতে জিলাখনৰ গৌৰীপুৰ, গোলোকগঞ্জ আৰু বিলাচীপাৰাৰ প্ৰায় সকলো নৈ উপনৈ বিশেষকৈ ব্ৰহ্মপুত্ৰ, চম্পাৱতী, সোণকোষ, গৌৰাং আদি নৈৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। বিলাচীপাৰা ৰাজহ চক্ৰৰ অধীনৰ গোৱালেশ্বৰ, মাছানেৰ, আলগা, বুঢ়ীৰ চৰৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সেই অঞ্চলৰ প্ৰায়বোৰ অঞ্চল বুৰাই পেলাইছে। এই অঞ্চলসমূহৰ নৈৰ বাঢ়নী পানীৰ ফলত বাট-পথ পানীত বুৰ যোৱাত যাতায়াত সম্পূৰ্ণ ব্যাহত হৈছে। বিলাচীপাৰা, হাতীপুতা গাঁও পঞ্চায়তৰ বিভিন্ন বিদ্যালয় বানৰ কবলত পৰিছে। ইফালে পশ্চিম বিলাচীপাৰা, খাইলঘৰা, ঘূৰ্ণিমাৰী, মায়াৰচৰ, বন্দিহান আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে। আনফালে অঞ্চলবোৰত গৌৰাং আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিজৰ লগতে সমাজৰ বাবে যোগ এই বিষয়বস্তুৰে এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ লোৱা হৈছে। যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত আছে। ব্যক্তিৰ শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ লগত সংগতি ৰাখি যোগ অনুশীলনৰ শিবিৰ মুকলি কৰাৰ লগতে বিভিন্ন স্থানত যোগৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম। যোগাভ্যাসৰ গুৰুত্ব সন্দৰ্ভত যোগ বিশেষজ্ঞ বাবি ভৰালীয়ে এইদৰে কয়। আজি বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীতে বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰা হ'ব। তদুপৰি অসমৰ কলা সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা ৯ গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু ৮টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব। আনহাতে ৰাজ্যৰ আন ঠাইৰ লগতে আজি গোৱালপাৰা জিলাতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। একেদৰে নিখিল ৰাভা ছাত্ৰ সন্থাই কৃষ্ণাই শালপাৰাত কেন্দ্ৰীয়ভাৱে জিলা প্ৰশাসনে নটসূৰ্য ফণী শৰ্মা ভৱনত ৰাভা দিৱস পালন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰ চৰকাৰে চলিত মাহৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা UGC নেট বাতিল কৰিছে। পৰীক্ষাৰ নতুন সূচী আৰু তথ্য পুনৰ প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিয়া হৈছে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই দাখিল কৰা কিছু তথ্যৰ পাছতে পৰীক্ষা বাতিলৰ সিদ্ধান্ত লোৱা হয়। বিষয়টোৰ তদন্তৰ ভাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ হাতত অৰ্পণ কৰা হৈছে। দেশৰ বিভিন্ন চহৰত যোৱা মঙলবাৰে এই পৰীক্ষা অনুষ্ঠিত হৈছিল।
শক্তিপীঠ কামাখ্যা ধামত পৰহিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে অসম চৰকাৰ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে পৰহি পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব। 26 জুনত দেৱীক পৰম্পৰাগত স্নান আৰু নিত্য পূজাৰ পাছত পুৱা 6 বজাত মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব। সমিতিয়ে প্ৰকাশ কৰা মতে কাইলৈৰ পৰা 30 জুনলৈ কোনো ধৰণৰ VIP, VVIP প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকিব। একেদৰে 26 জুনৰ পৰা 27 জুনলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ দিনকেইটাত নিশা 8 বজা পৰ্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা 9 বজা পৰ্যন্ত খোলা থাকিব। অম্বুবাচী মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নীলাচল পাহাৰক ধূমপানমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সুৰাপান অথবা অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰা কোনো লোকক দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ইপিনে কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ICC T20 বিশ্বকাপত দক্ষিণ আফ্ৰিকাই যোৱা নিশা এণ্টিগুৱাৰ ছাৰ ভিভিয়েন ৰিচাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক 18 ৰানত পৰাস্ত কৰে। আমেৰিকাই 195 ৰানৰ বিজয় লক্ষ্যৰে খেলি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 176 ৰানহে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত সম্প্ৰতি ছেইণ্ট লুচিয়াত অনুষ্ঠিত এখন খেলত ইংলেণ্ড ৱেষ্ট ইণ্ডিজৰ সন্মুখীন হৈছে। খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰি 4টা উইকেটৰ বিনিময়ত ইংলেণ্ডক 181 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমলে বাতৰি অহাৰ পৰলৈকে ইংলেণ্ডে 10 অভাৰত 2টা উইকেট হেৰুৱাই 84 ৰান কৰি খেলি আছে। ইপিনে বাৰবাডোছত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ আজিৰ দ্বিতীয়খন খেলত ভাৰত আফগানিস্তানৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন দিশা শৰ্মাৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কণ্টেইনাৰ পোৰ্ট পাৰফৰ্মেন্স ইণ্ডেক্স চমুকৈ CPPI 2023ৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ 9টা বন্দৰে বিশ্বৰ শীৰ্ষ 100টা বন্দৰৰ তালিকাত স্থান লাভ কৰিছে। এই বাতৰিক দৈনিক জনভূমি কাকতে বিশ্বৰ 100টা শীৰ্ষ বন্দৰৰ তালিকাত ভাৰতৰ 9টা শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে দৈনিক অগ্ৰদূত কাকতে এই বাতৰিটোক সোণোৱালৰ কাৰ্যকালত বিশ্বৰ শ্ৰেষ্ঠ 100টা বন্দৰৰ তালিকাত ভাৰতৰ 9টা শিৰোনামেৰে প্ৰকাশ কৰিছে। বিগত এসপ্তাহতকৈও অধিক কাল নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 19খন জিলাত বানত 3 লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে জলমগ্ন হৈছে 979খনকৈ ৰাজহ গাঁও। এই পৰ্যন্ত ঠায়ে ঠায়ে 105টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। এই বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অহা 30 আগষ্টৰ ভিতৰত গাঁও পঞ্চায়তসমূহৰ পুনৰ গঠন আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত উন্নয়ন খণ্ডৰ পুনৰ গঠনৰ সিদ্ধান্ত লৈছে। এই বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নেট পৰীক্ষা বাতিল সন্দৰ্ভত এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰশ্ন কাকত ফাদিল নেট পৰীক্ষা বাতিল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পুনৰ এবছৰলৈ কাৰাবন্দীত্বৰ ম্যাদ বৃদ্ধি পালে খালিস্তানপন্থী নেতা অমৃতপাল সিংসহ আন 9 গৰাকী সহযোগীৰ। এই বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ। এই বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নতুনকৈ নিৰ্ধাৰণ কৰা হ'ব পঞ্চায়তৰ সীমা। এই বাতৰিটোক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আৰু দ্য চেণ্টিনেল কাকতে ৰাজ্যৰ বান পৰিস্থিতি সম্পৰ্কীয় এটা বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে অম্বুবাচী মেলাক লৈ উথপ নীলাচলৰ বুকু, 3 জুলাইলৈ জেলতে থাকিব কেজৰিৱাল ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰৰ কেবিনেট বৈঠকত উন্নয়ন খণ্ডৰ পুনৰ গঠন, পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা নিৰ্ধাৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি ক্ৰমাৎ জটিল, 19খন জিলা বানৰ কবলত। আজি ৰাভা দিৱস, ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দিনজোৰা কাৰ্যসূচীৰে কলাগুৰুক স্মৰণ আৰু ICC T20 বিশ্বকাপত ছুপাৰ 8 পৰ্যায়ৰ খেলত আজি ভাৰত আৰু আফগানিস্তানৰ মুখামুখি। এতিয়া বাতৰি ইমানতে অন্ত পৰিল।